বিশ্বনাথে আমাৰ এটা কাৰ্যসূচী আছিল কিতাপ পঢ়িবলৈ যাওঁ ব'লা বুলি। আচলতে এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ শিশুসকলক লগতে উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে এই কাৰ্যসূচীটো। আৰু এই কাৰ্যসূচীৰ এটা অংশ হিচাপে আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক লাইব্ৰেৰীলৈ নি বা পুথিভঁৰালৰ লগত তেওঁলোকক বা পুথিৰ লগত তেওঁলোকক পৰিচয় কৰাই দিলোঁ। এই কাৰ্যসূচীটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি ২৭ মে'ৰ পৰা অহা ১ জুনলৈকে আমাৰ ইয়াতে এখন গ্ৰন্থ বিপণী অনুষ্ঠিত হ'ব। আমি বনলতা পুথি প্ৰকাশন গোষ্ঠীক আমি মাতিছিলোঁ, তেওঁলোক আহি ইয়াতে এখন গ্ৰন্থ বিপণী দিছে আৰু এই গ্ৰন্থ বিপণীখন সকলোৰে কাৰণে মুকলি হৈ থাকিব। আৰু লগতে এই কাৰ্যসূচীৰ অধীনত বা এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি অহা কালিলৈ আমাৰ এই ওচৰৰ বিশ্বনাথ শিক্ষাখণ্ডৰ বা বিশ্বনাথ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে আমি ছাত্ৰ ছাত্ৰী শিক্ষক তথা সকলোৰে বাবে এখন কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ উপৰিও এখন আমি অনলাইন এছে কম্পিটিশ্যন আমি বিশেষভাৱে শিক্ষকসকলৰ কাৰণে অনুষ্ঠিত কৰি আছোঁ, যিখন ইতিমধ্যে অন্তিম তাৰিখটো সমাপ্ত হৈছে। যোৱা ২৫ তাৰিখে আছিলে অন্তিম তাৰিখ। আৰু যথেষ্ট সংখ্যক ৰচনা আমি ইতিমধ্যে পাইছোঁ আৰু তেওঁলোকক আমি বিষয়বস্তুটো আছিল যে তেওঁৰ জীৱনত প্ৰভাৱান্বিত কৰিব পৰা এখন গ্ৰন্থ ওপৰত এখন ৰচনা ২০০০ শব্দৰ ভিতৰত হয় ইংৰাজী বা অসমীয়া মিডিয়াত লিখিব পৰাকৈ তেওঁলোকক দিছিলোঁ আৰু তেওঁলোকে ইতিমধ্যে পঠাইছে। আৰু ইয়াৰ উপৰিও আমি অহা ৩১ মে'ত আমাৰ এই প্ৰতিযোগিতাবোৰৰ যিসকল পুৰস্কৃত তেওঁলোকক আমি বঁটা প্ৰদানৰ কাৰণে বঁটা বিতৰণী অনুষ্ঠান এটা ৰাখিছোঁ। আৰু লগতে এই প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি যোৱা যিসকল আমাৰ পুৰণি পৰীক্ষাৰ্থী আছে তেওঁলোকৰ এটা গেট টুগেডাৰ বা তেওঁলোকৰ এটা আমি অনুষ্ঠান অন্তৰংগ আলাপৰ নিচিনা অনুষ্ঠান এটা আমি পাতিছোঁ। গতিকে ইয়াৰ উপৰিও আমাৰ স্থানীয় কেইটামান সাহিত্য অনুষ্ঠান যেনে লেখিকা সমাৰোহ বিশ্বনাথ চাৰিআলি শাখা, নতুন সাহিত্য পৰিষদ বিশ্বনাথ চাৰিআলি শাখা আৰু লগতে কবি চক্ৰৰ 3টা অনুষ্ঠান তেওঁলোকে পাতিব। নতুন সাহিত্য পৰিষদে আজি আবেলি 3:30 বজাৰ পৰা তেওঁলোকে কেশৱ মহন্তৰ জন্ম শতবাৰ্ষিকীৰ ওপৰত এটা অনুষ্ঠান পাতিব আৰু লগতে কবি চক্ৰই কবিতাৰ এটা অনুষ্ঠান আৰু লেখিকা সমাৰোহে এটা তেনেধৰণৰ অনুষ্ঠান এটা অনুষ্ঠিত কৰিব। আৰু মূল কথা আমাৰ অনুষ্ঠান এইখিনি আৰু আমি সেইকাৰণে সকলোকে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। থাকিব লাগে। কিতাপ পঢ়াৰ হেঁপাহটো মানুহ নাইকিয়া হৈ গৈছে। আপোনালোকে জানে আজিকালি ডিজিটেল জমানাত আপোনালোকে মোবাইল চাব, টিভি চাব, কিন্তু প্ৰেক্টিকেলি যিটো আমি কিতাপ পঢ়িলে যিটো জ্ঞান আমি অৰ্জন কৰোঁ মোবাইলত চোৱাত ইমান আমাৰ মনত নাথাকে। কিন্তু আপুনি যেতিয়া কিতাপ এখন পঢ়ি মেলি যিটো জ্ঞান আমি মানে অৰ্জন কৰিব পাৰোঁ তেতিয়া মোবাইলত চাই বা টিভি চাই ইমানখিনি নোৱাৰোঁ। চ' তাকেই মানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক পুনৰ এবাৰ মানে তেওঁলোকক ইন অৰ্ডাৰ টু মেক দেম ফিল ডেট কিতাপ পঢ়িব লাগে বা কিতাপ পঢ়িলে টিভি বা মোবাইল চোৱাতকৈ বেছি জ্ঞান আহে। এইটো মানে ৰাইজৰ মাজত বা আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এইখিনি কথা এটা ৰিফ্ৰেছ কৰিবলৈ বা তেওঁলোকক জনাবলৈ বুজাবলৈ এই গোটেই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে। মই আশা কৰিছোঁ ডায়েটে যিখিনি পদক্ষেপ লৈছে এইটো খুব এটা সুন্দৰ পদক্ষেপ। আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী গোটেই বিশ্বনাথ জিলাৰ যিমান আছে তেওঁলোকক মাতিছে যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও হওক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হওক কিতাপৰ প্ৰতি যিখিনি তেওঁলোকৰ পঢ়া শুনাৰ মনোভাৱটো বেছি মানে তেওঁলোকে টিভি বা মোবাইলত চোৱাতকৈ কিতাপ পঢ়াটো বেছি মনোযোগ দিব লাগে। আৰু আজিকালি আপোনালোকে জানে মদৰ দোকানত চবেই মদ কিনিবলৈ যায়, কিন্তু কিতাপৰ দোকানত আমি কিতাপ কিনিবলৈ নাযায়। এইটো আপোনালোকে গম পাইছে বা জানেই। চ' কিতাপক আমি গুৰুত্ব নিদিয়াই হৈছোঁগৈ। চ' ময়ো আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে বা জনসাধাৰণকো মই অনুৰোধ জনাইছোঁ মোবাইল বা টিভিটো চাওক, কিন্তু কিতাপ পঢ়াটো আমি প্ৰেক্টিকেলি কিতাপ পঢ়াটো জোৰ দিব লাগে আৰু যাতে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ।